হেল্ল' ভাইটি ভণ্টিসকল, কেনেকুৱা খবৰ? আশা কৰিছোঁ ভালে আছা। আজি আমি লৈ আহিছোঁ ক্লাছ এইটৰ যিটো আমাৰ হেৰি আছে ইংলিছৰ লেচন নাম্বাৰ 3 আছে। সেই লেচন নাম্বাৰ 3ৰ কুৱেশ্যন এনচাৰ কেইটা আমি লৈ আহিছোঁ। অ'কে, চ' আমি কুৱেশ্যন এনচাৰ কেইটা চাওঁ। এতিয়া ফাৰ্ষ্টত 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দ্য লেচন। আছামিছ মিডিয়ামৰ যিকেইটা আছে আছামিছতো লিখা আছে, আছামিছত পঢ়িও বুজিব পাৰিবা তোমালোকে। তো কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা পাত্ৰীৰ সহায়ত উত্তৰ লিখিব দিছে। অ'কে, চ' কুৱেশ্যনটো কি আছে? এ নম্বৰত কুৱেশ্যন আছে হোৱাট ইজ কুইজ? কুইজ কি? অ'কে, এইটোৰ এনচাৰ হ'ল কুইজ ইজ এ টেষ্ট অফ নলেজ বিটুইন individual or groups held in a form of game where someone tests our knowledge by asking questions. Okay, so আমাৰ আছামিছতো দিয়া আছে, আছামিছ মিডিয়াম কেইটা আছামিছ পঢ়ি প্ৰশ্নৰ উত্তৰ কেইটা মানে বুজিব পাৰিবা। অ'কে, বুজিলেহে তোমালোকে এক্সামত লিখিব পাৰিবা ভালদৰে। তাৰপিছত বি নম্বৰটো কি দিয়া আছে চোৱা, তোমালোকে চাই যাবা, মই ৰিডিং মাৰি গৈছো। অ'কে, বি নম্বৰটো দিয়া আছে হাউ মেনি স্কুল টিমছ participated in the quiz program for the selection phase. Okay, তোমালোকে চাই যোৱা, মই মানে টাইমটো লছ কৰি লাভ নাই। চ' তোমালোকে চাই লিখি যোৱা, স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰিবা। অ'কে, চ' চি নম্বৰটো দিয়া আছে হু ৱাজ দ্য কুইজ মাষ্টাৰ কোন আছিল? মিষ্টাৰ পি কে বৰুৱা ন, দ্য কুইজ মাষ্টাৰ মিষ্টাৰ পি কে বৰুৱা আছিল কুইজ মাষ্টাৰ। তাৰপিছত চাই যোৱা ডি নম্বৰটো। অ'কে, তো আমাৰ 1 নম্বৰ কেইটা শেষ হ'ল। এতিয়া আমি 2 নম্বৰত আহো। 2 নম্বৰৰ কেইটা তোমালোকে চাই যাবা। ইয়াত মানে খালী ঠাই পূৰ কৰিব দিছে। অ'কে, ইয়াত কি দিছে? অসমৰ পুৰণি নাম আছিল কামৰূপ। অ'কে, ইয়াক কি নামেৰে জনা গৈছিল? কামৰূপক কি নামেৰে জনা গৈছিল? কামৰূপক আৰু এটা নামেৰে জনা গৈছিল দেই, সেইটো হ'ল প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, এনেদৰে তোমালোকে খালী ঠাই পূৰ কৰি যোৱা। তাৰপিছৰ পৰা আজি আমি 6 নম্বৰলৈ কৰিলো। নেক্সট পাৰ্টত আমি 7 নম্বৰ কেইটা কৰিম। অ'কে, চ' তোমালোকে 6 নম্বৰ কেইটা ভালদৰে লিখি লোৱা। এক্সামত 6 নম্বৰলৈ আহিব, 7 নম্বৰলৈ পঢ়িবলৈ দৰকাৰ নাই তোমালোকৰ। থেংক ইউ।